সৰুপথাৰত নেশ্যনেল ইনষ্টিটিউট অৱ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং কেন্দ্ৰৰ শুভাৰম্ভ। সৰুপথাৰ বাকীৰ বাবে সুখবৰ। সৰুপথাৰত শনিবাৰে নেশ্যনেল ইনষ্টিটিউট অৱ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ফায়াৰ ষ্টেচনৰ অফিচাৰ ইনচাৰ্জ নন্দেশ্বৰ বৰাই। কেন্দ্ৰটিৰ শুভাৰম্ভ কৰিয়ে তেখেতে প্ৰতিষ্ঠানটোৰ লগত জড়িত প্ৰতিজন কৰ্মকৰ্তাক শুভেচ্ছা জনায়। সৰুপথাৰত এনে এটা মূল্যৱান তথা অতিশয় গুৰুত্বপূৰ্ণ ডিপ্ল'মা কোৰ্চৰ অভাৱ হৈ আছিল, যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে উক্ত বিষয়ত অধ্যয়নৰ ক্ষেত্ৰত বহুতো কষ্ট কৰিবলগীয়া হৈছিল আৰু সৰুপথাৰ তথা ধনশিৰি মহকুমাৰ পৰা বাহিৰত থাকি পঢ়িবলগীয়া হৈছিল। বৰ্তমান সৰুপথাৰ নগৰ পদুমণি অঞ্চলত প্ৰতিষ্ঠানটোৰ শুভাৰম্ভ হোৱাত ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব। ফায়াৰ এণ্ড ছেফটিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰি কেৱল নিজৰ কেৰিয়াৰ গঠনে নহয়, ইয়াৰ উপৰি তেওঁলোকে উক্ত দিশসমূহত জনসাধাৰণক সজাগ কৰি তুলিব পাৰিব। গতিকে এনে এটা মহান প্ৰতিষ্ঠানৰ দ্বাৰা অঞ্চলটোৰো বহু সময়ত উপকাৰ সাধন হ'ব। অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তৰ লগতে ধনশিৰি মহকুমাৰ ছাত্ৰ সন্থাৰ সভাপতি বিকাশ বৰা, সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শিৱাশিষ শৰ্মা, বোকাখাত ফায়াৰ এণ্ড ছেফটিৰ অধ্যক্ষ অবিনাশ ফুকন আৰু বিদ্যুৎ গগৈ উপস্থিত থাকে। অধ্যাপক সত্যব্ৰত দত্তই অনুষ্ঠানটোক উদ্দেশ্য কৰি বহুখিনি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াৰ লগতে উদ্যোক্তাসকলক শলাগ জনাই লগতে মহান প্ৰতিষ্ঠানটোৰ দীৰ্ঘায়ু কামনা কৰে। খুব ভাল খবৰ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, বিশেষকৈ আজিৰ সময়ত সাম্প্ৰতিক পৰিস্থিতিত যে ইমাৰ্জেঞ্চি ছাৰ্ভিচ, বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান, জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰত্যেকজন নাগৰিকে সচেতন হ'ব লাগিব। গতিকে এই ক্ষেত্ৰত আমাৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী কৰিশ্মাহঁতে আৰম্ভ কৰিছে পদুমণিত, আৰু ইয়াত উপস্থিত আছে ফায়াৰ এণ্ড ইঞ্জিনিয়াৰিং ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বোকাখাত প্ৰতিষ্ঠানৰ মুৰব্বী বিদ্যুৎ দা, আৰু আজি সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষকে আদি কৰি মহকুমা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলো উপস্থিত আছে। আমি খুব আনন্দিত এইটো কাৰণেই হৈছোঁ যে জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ ফলত আমাৰ এই অঞ্চলবিলাকত যিটো নগৰীকৰণ হৈছে, সেই নগৰীকৰণৰ ফলস্বৰূপত ফায়াৰ ছাৰ্ভিচটো খুবেই ইম্পৰ্টেণ্ট। আৰু প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত আমি COVID-19 পাৰ কৰি আহিছোঁ, আমাৰ যুৱ প্ৰজন্মক যাতে প্ৰত্যেকটো ক্ষেত্ৰতে সচেতন কৰিব লাগিব। NGOবিলাকত আজিকালি খুব জৰুৰী। গতিকে পেছাগতভাৱেই হওক বা সচেতন নাগৰিক হিচাপেই হওক, এই ইমাৰ্জেঞ্চি ছাৰ্ভিচবিলাকৰ গুৰুত্ব খুবেই বেছি। গতিকে আমি আনন্দিত, আমাৰ নতুন প্ৰজন্মই এতিয়াৰ পৰা পদুমণিতেই লাভ কৰিব। ইতিমধ্যে আমি গম পাইছোঁ এবছৰীয়া আৰু ছবহীয়া ডিপ্ল'মা কোৰ্চ। গতিকে মই আহ্বান জনাম সকলোৱে নতুন কিবা এটা শিকক, আৰু একদম নতুন আজিকালিৰ যুগত যিকোনো চাকৰিৰ ক্ষেত্ৰতে এই ডিপ্ল'মাখনে কামত আহিব। সকলোলৈকে শুভকামনা, আৰু এই ইনষ্টিটিউশ্যনটো আটাইখিনিলৈকে আমি শুভকামনা জনাইছোঁ। থেংক ইউ। নমস্কাৰ। আজি আমি নেশ্যনেল ইনষ্টিটিউট অফ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং সৰুপথাৰত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছোঁ। ইয়াতে ল'ৰা ছোৱালীখিনিৰ সুবিধাৰ্থে ফায়াৰতে হওক বা ছেফটিতে হওক পঢ়িবলৈ কাৰণে পঢ়ি পেলাই একোটা চাকৰি বা নিজৰ সুবিধাৰ্থেও এই কোচিংটো আমি আগবঢ়াই আনিছোঁ। যিহেতুকে এই ফায়াৰ এণ্ড ছেফটি ডিপ্ল'মা কোৰ্চটো সমগ্ৰ বিশ্বতে বুলি ক'লেও বেয়া নহ'ব। সকলোৱে বিচাৰে। আমাৰ অসমতো ফায়াৰ এণ্ড ছেফটি ডিপাৰ্টমেণ্টটো খুব সক্ৰিয়ভাৱে আহি আছে। আমি নুমলীগড় ৰিফাইনেৰীতে হওক বা ONGC ৰিগবিলাকতে হওক, সকলোতে আমাৰ অসমৰ নহয় বাহিৰৰ ল'ৰা ছোৱালী আহি ইয়াতে কাম কৰি আছেহি। সেই সুযোগ আমি থলুৱা ছাত্ৰ ছাত্ৰীসকলে কিয় নিদিওঁ? আমি নিজে এই ফায়াৰ এণ্ড ছেফটি পঢ়ি পেলাই ইয়াতে ভালদৰে স্বাৱলম্বী হ'ব পাৰোঁ। সেয়ে আমি এই অনুষ্ঠানভাগ আৰম্ভণি কৰিছোঁ। সকলোৱে আহিব বুলি আশা ৰাখিলোঁ।